নিশ্চিতভাৱে সন্তোষ প্ৰকাশ কৰিবই লাগিব। সব মাক দেউতাকে বিচাৰে নিজৰ সন্তানজন আটাইতকৈ ভাল ৰিজাল্ট কৰক। তথাপি মই NPSৰ সমূহ কৰ্মকৰ্তাৰ লগতে শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ নাৰ্চাৰীৰ পৰা মোৰ ষ্টুডেণ্টৰ লগত মোৰ ষ্টাফৰ মানে ক্লাছ 10ৰ যিকেইজন ষ্টুডেণ্টে এই স্কুলৰ পৰা পাছ কৰিলে, নেশ্যনেল পাব্লিক স্কুলৰ পৰা, হয়তো মোৰ ল'ৰাজনে ষ্টাৰ পাইছে। মই ভাবিছিলোঁ যে ডিষ্টিংশ্যন পাব, মোৰ ল'ৰাজনতকৈও আৰু এজন ভাল ল'ৰা আছিলে, মানে তেখেতে 3 নম্বৰৰ কাৰণে ডিষ্টিংশ্যন নাপালে। গাৰ্জেনে নিশ্চিতভাৱে তেখেতে মোৰ লগতে আছে, জালনুৰ আহমেদ, বেটেলিয়নত কাম কৰে। তেখেত আৱেগিক হৈছে, আৱেগিক হোৱাৰ কথা নাই, মেট্ৰিকটো এটা মাত্ৰ ৰিজাল্টহে। ইয়াৰ পিছত ভৱিষ্যত গঢ়াৰ কাৰণে আমাৰ ষ্টুডেণ্টখিনিয়ে ভাল এটা পণ বান্ধি লওক। বাকীখিনি নিশ্চিতভাৱে আজিৰ পৰা যদি সেই অনুভৱটো, অনুপ্ৰেৰণাটো আগত ৰাখে, অনাগত দিনত ইয়াতকৈ ভাল ৰিজাল্ট কৰিব পাৰিব বুলি মই আশাবাদী। আমাৰ যোৱা বছৰৰ তুলনাত এবাৰ খুব ভাল ফলাফল নেশ্যনেল পাব্লিক স্কুলে দেখুৱাইছে। তাৰ কাৰণে মই নেশ্যনেল পাব্লিক স্কুলৰ সমূহ শিক্ষাৰ্থীক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বছৰত নেশ্যনেল পাব্লিক স্কুলে 8জন ষ্টুডেণ্ট HSLC এক্সামত এপিয়াৰ্ড হৈছিল। তাৰে 2জন ষ্টাৰ পাইছে আৰু বাকী কেইজন ফাৰ্ষ্ট ডিভিজনলৈ উত্তীৰ্ণ হৈছে। 100% উত্তীৰ্ণ হৈছে। আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ শিক্ষাৰ্থীক নেশ্যনেল পাব্লিক স্কুলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত যাতে এই ৰিজাল্টৰ পৰাই আৰম্ভ কৰে, আৰু সমূহ অভিভাৱিকাসকলকো মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যাতে তেখেতসকলৰ ল'ৰা ছোৱালীৰ কাৰণে সময় উলিয়ায়।